টিহুৰ বালাবৰীত শ্ৰী শ্ৰীকৃষ্ণৰ ফুলদৌল মহোৎসৱ উদ্বোধন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। টিহুৰ মাখিবাহাৰ বালাবৰী উন্নয়ন সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 114 সংখ্যক শ্ৰীকৃষ্ণৰ ফুলদৌল মহোৎসৱ আৰম্ভ হয়। বুধবাৰে নিশা শ্ৰী শ্ৰীকৃষ্ণৰ ফুলদৌল মহোৎসৱ উদ্বোধন কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে পুষ্পবৃষ্টিৰে আদৰণি জনাই অঞ্চলটোৰ ৰাইজে। ধৰ্মীয় তত্ত্বগধুৰ ভাষণেৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাইজক মুগ্ধ কৰা দেখা যায়। উদ্বোধনী অনুষ্ঠানত কৃতি শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে শ্ৰী শ্ৰীকৃষ্ণৰ ফুলদৌল মহোৎসৱ উপলক্ষে অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ বঁটা প্ৰদান কৰা হয়। পুৱাৰে পৰা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। নিশা বজালীৰ মাধৱদেৱ মহিলা বীৰ নাম দলৰ দ্বাৰা বীৰ নাম পৰিৱেশন কৰা হয়। উল্লেখ্য যে শুক্ৰবাৰে অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ পদূলিমুখে নাম কীৰ্তন হৰিধ্বনিৰে মুখৰিত কৰি উলিওৱা হ'ব এক আকৰ্ষণীয় ধৰ্মীয় শোভাযাত্ৰা সদৃশ সুঁৱৰী উৎসৱ। এক নান্দনিক পৰিৱেশৰ মাজেৰে শুক্ৰবাৰে নিশা শ্ৰী শ্ৰীকৃষ্ণৰ ফুলদৌল মহোৎসৱৰ সামৰণি পৰিব। শ্ৰী শ্ৰীকৃষ্ণৰ ফুলদৌল মহোৎসৱ এই শ্ৰী শ্ৰী বংশীগোপাল মন্দিৰ প্ৰাংগণত উদযাপিত হৈ আছে। আজি প্ৰায় 113 বছৰ হৈ গ'ল। এতিয়া 114 বছৰত ভৰিছে আজি। আৰু আজিৰ পৰা প্ৰায় 114 বছৰ আগতে আমাৰ ইয়াতে হিনু মেধি নামৰ এজন মানুহ আহিছিলে। তেখেতে এই প্ৰথম ইয়াতে স্থাপিত কৰিছিল, প্ৰচলন কৰিছিল। ইয়াৰ পাছত আমাৰ ৰাইজে যেতিয়া ল'লে, তেতিয়াৰ পৰা আজিলৈকে এনেকে চলি আছে। আৰু ক্ৰমান্বয়ে দিনে দিনে মানুহ বেছিকৈ ক'ব ধৰিছে। আৰু ধৰ্মপ্ৰাণ ৰাইজৰ এটা বিশ্বাস আছে যে এই শ্ৰী শ্ৰী বংশীগোপাল মন্দিৰত যদি সেৱা কৰে মনোকামনা পূৰণ হয়। বিশেষ কৰি যিবিলাক দম্পতীৰ ল'ৰা ছোৱালী নহয়, সেইবিলাকে ইয়াত যদি ধৰি লওক লাৰু হয়, তেতিয়া তেওঁলোকৰ হয়তো ল'ৰা ছোৱালী হয় বুলি এটা কথিত আছে। আৰু সেই মৰ্মে বছৰে বছৰে আমাৰ ভক্তমান ৰাইজৰ সোঁত বাঢ়ি যাই আছে। আৰু এইবেলিও আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দেউল উৎসৱটো পালন কৰিবলৈ কৈছোঁ। আজি প্ৰথম দিন, ৰাতিপুৱাৰ পৰা বহুত অনুষ্ঠান গ'ল। এতিয়া আমাৰ মাননীয় মন্ত্ৰী মুখ্য চন্দ্ৰমোহন পাটোৱাৰী দেৱ আহি উপস্থিত হ'ব। আৰু তাৰ পাছতে নিশা 8 বজাৰ পাছত আমাৰ বিৰিনাম পাঠশালাৰ পৰিৱেশন কৰা হ'ব। আৰু অহাকালিলৈকে ৰাতিপুৱা প্ৰথম ভাগৱত পাঠ হ'ব। ভাগৱত পাঠ কৰিব আমাৰে বালাবৰী চুবুৰীৰ শ্ৰী উৎপল পাঠক। তেখেত অসম আমাৰ সত্ৰ মহাসভাৰ অধীনৰ আপোনাৰ শংকৰদেৱ কৃষ্টি বিকাশ বালাবৰীৰ এজন জ্যেষ্ঠ ভকত। তাৰ পাছতে আমাৰ হোমযজ্ঞ আৰম্ভ হ'ব। আৰু হোমযজ্ঞৰ পাছত দুপৰীয়া আমি সমস্ত ৰাইজৰ বাবে আমি আপোনাৰ প্ৰসাদ ল'ম, যিটো আমাৰ মহাপ্ৰসাদ বুলি কওঁ। তাৰ পাছতে আবেলি আমাৰ স্থানীয় আয়তীসকলৰ দ্বাৰাই ধৰ্মীয় নাম পৰিৱেশন কৰা হ'ব। আৰু গধূলি আমি যিবিলাক মানুহ নিমন্ত্ৰণ কৰিছোঁ, সমস্ত ৰাইজক যিবিলাক নিমন্ত্ৰণ কৰিছোঁ সকলোকে আমি আপ্যায়ন কৰিম ইয়াতে। আৰু গধূলি ঠিক 7 বজাৰ লগে লগে আমাৰ ইয়াতে কৰিশ্মা নাথৰ দ্বাৰাই নাগাৰা নাম পৰিৱেশন কৰা হ'ব। অহাকালি দিনটো ঠিক তেনেকৈ যাব। পৰহি ৰাতিপুৱা হ'ব আমাৰ 1 বজাৰ পৰা আৰম্ভ হ'ব আমাৰ এই উৎসৱ, অৰ্থাৎ সুঁৱৰী উৎসৱ। যিটো উৎসৱ আমাৰ বৰপেটা দৌলৰ লগত একে হয়। আৰু সেইদিনাখন আমাৰ মানুহবিলাকৰ আনন্দ খুব বেছি বাঢ়ি যায়। এই অঞ্চল সমস্ত মাটি বা ভোজকুচি বৃহত্তৰ অঞ্চলত পৰিৱেশন কৰোঁ। বিভিন্ন খাদ্য বেলপাত্ৰী আদি কৰি গান বাজনা লৈ আমি ফূৰ্তি কৰোঁ। আৰু সিদিনাখন ৰাতি ঘূৰি আহি প্ৰায় 11টামান বাজে, তেতিয়া আমি কেঁচা ভোগ ইয়াতে পৰিৱেশন কৰোঁ। কেঁচা ভোগ পৰিৱেশন কৰাৰ পাছত আমাৰ দৌল সমাপ্ত হয়। ফুলদৌল উৎসৱ নামটো এতিয়া আমি বিশেষভাৱে আমি এই কথাটো আমি কোৱা নাই, কিন্তু আমি পাইছোঁ এখন কিতাপত যে ইস্কনৰ কিতাপত দেখিছে যে এই বিশেষ কৰি বসন্ত কালত নতুন নতুন গছত নতুন নতুন ফুল ফল ফুলে। আৰু তেতিয়া বৃন্দাবনত ৰাধা আৰু কৃষ্ণক গোপীসকলে এই নতুন নতুন ফুলেৰে তাৰমানে উপচাই দিছিল। আৰু তেতিয়া তেওঁলোকৰ উপচাই দিয়াৰ ফলত তাতে দেউলৰ সৃষ্টি হৈছিল। আৰু সেইটোৱে দেউল হিচাপে হয়, কিন্তু আমি লিখিতভাৱে সেইটো পাইছোঁ। কিন্তু আমাৰ পৰম্পৰা অনুসৰি কি কাৰণত এই দেউলটো এই অৰ্থাৎ বহাগ মাহৰ পৰিছিল সেইটো কথা আজিও আমি জনা নাই। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট।